নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 7 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা নিশাৰ ৰাজপথত কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ সংঘাত ৰাজপথতেই সমুখ সমৰত কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী কংগ্ৰেছৰ সংকল্প যাত্ৰাৰ সময়তে যোৱাকালি নগাঁৱত অনাকাংক্ষিত ঘটনা কংগ্ৰেছে বৰমপুৰৰ পৰা ভাড়াতীয়া মানুহখিনি যাত্ৰা কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ তুলি বিজেপিয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ পাছত কংগ্ৰেছ বিজেপিৰ কেইবাগৰাকীও কৰ্মী আহত নগাঁৱৰ পুৰণি গুদামৰ গড়মূৰত এই ঘটনা সংঘটিত হৈছে যোৱাকালিৰ দিনটোতো বটদ্ৰৱাত কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মীসকলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল কেইবাগৰাকীও কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মী আহত হৈছিল সেই ঘটনাত আৰু ঠিক একেদৰে যোৱা নিশাও নগাঁও জিলাত কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত এই হতাহতিৰ ঘটনা সংঘটিত হয় মুঠতে এতিয়া হিংসাত্মক ঘটনা বৃদ্ধি পাইছে কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীসকলৰ মাজত আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ আৰু ভূপেন কুমাৰ বৰাৰ মাজত ভয়ংকৰ কাজিয়া চলি আছে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত ভয়ংকৰ কাজিয়া চলি আছে বাছৰ ভিতৰতেই কাজিয়াত লিপ্ত হয় গৌৰৱ গগৈ আৰু ভূপেন বৰা কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত সংঘটিত হৈছে এই ঘটনা হতাহতিত লিপ্ত ভূপেন কুমাৰ বৰা আৰু গৌৰৱ গগৈ বাছৰ ভিতৰত প্ৰথমে বাক বিতণ্ডা তাৰ পিছত কাজিয়া গৌৰৱ আৰু ভূপেন কুমাৰ বৰাৰ মাজত জিতেন্দ্ৰ সিঙে কাজিয়া ভাঙে ভূপেন বৰা আৰু গৌৰৱৰ মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ তৰফৰ পৰা এফআইআৰ দাখিল কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং চাংচাৰী থানাত ৰুজু কৰা হয় এই গোচৰ বিদ্যালয়খনৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি স্কুল কৰ্তৃপক্ষই দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে পৰৱৰ্তী খবৰ পুনৰবাৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈ আৰু কংগ্ৰেছ পাৰ্টি অসমীয়াৰ লগত আছে নে মিয়াৰ লগত আছে প্ৰথমে স্পষ্ট কৰক অসমীয়া জাতিৰ বিৰুদ্ধে গৈ আজি কংগ্ৰেছে যি যাত্ৰা কৰিছে সেয়া অপমান কংগ্ৰেছ দল অসমীয়াৰ বিৰুদ্ধে কাম কৰা মানুহক লগত লৈ এতিয়া আগবাঢ়িছে হৰ্ষ মাণ্ডেৰ আৰু আব্দুল মুখিব মুজুমদাৰে অসমীয়াৰ বিৰুদ্ধে লিখা গ্ৰন্থ সম্পাদনা কৰিছে বৰ্তমান কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা নেতাই এইদৰে কংগ্ৰেছ দলৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছৰ সামাজিক মাধ্যমৰ মুখ্য ব্যক্তিজন আমান উদুত বাওপন্থী হৰ্ষ মাণ্ডে আৰু আব্দুল মুখিব মুজুমদাৰে অসমীয়াৰ বিৰুদ্ধে লিখা গ্ৰন্থৰ প্ৰমোচন কৰে কংগ্ৰেছ দলে এইদৰে কংগ্ৰেছ দল আৰু এপিচিচিৰ সভাপতি গৌৰৱ গগৈ সন্দৰ্ভত পুনৰবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ প্ৰবাসী অসমীয়াসকলে সকলো কথা ক'লে বিষয়টো ইমান মেৰপেচত নোসোমালেহেঁতেন অয়তত থকা সকলো দোষী কথাবোৰ যেতিয়া বিসংগতি হৈছে নিশ্চয় তাত ৰহস্য লুকাই আছে বিচাৰ প্ৰক্ৰিয়াত সকলো তথ্য উন্মুক্ত হওক দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবই লাগে জুবিনৰ নিচিনা ব্যক্তিৰ লগত যদি এনেকুৱা কৰিব পাৰে সেইকেইটা অসুৰেই হ'ব এনেকুৱা মানুহ জীয়াই থাকি লাভ নাই তেওঁলোকৰ জীয়াই থকাৰ কোনো ধৰণৰ অধিকাৰ নাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত অভিযুক্ত কেইজনক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ পুনৰবাৰ কাতৰ অনুৰোধ জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অন্য এটা খবৰ কংগ্ৰেছ দলৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ কংগ্ৰেছে অবৈধ মিয়াক আদৰণি জনাই বটদ্ৰৱা থানৰ পৰা আমি অবৈধ মিয়া মুছলমানক উচ্ছেদ কৰিলোঁ কংগ্ৰেছে আকৌ বটদ্ৰৱাত সোমাইছে মৰাণত এই মন্তব্য কৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকা যোৱাকালি গৌৰৱ গগৈ বটদ্ৰৱাত উপস্থিত হৈছিল তেতিয়াই এইদৰে মন্তব্য কৰে বিতৰ্কিত বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই
আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ আচৰণ অসুৰৰ শাৰীত পৰে এনে আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে কেতিয়াও দেখুওৱা নাছিল বিজেপিয়ে অসমনীয় অপৰাধ কৰিছে বটদ্ৰৱাত কংগ্ৰেছৰ সময় পৰিৱৰ্তন শীৰ্ষক কাৰ্যসূচীক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ এই প্ৰতিক্ৰিয়া বিজেপি দলে এতিয়া চূড়ান্ত সীমা পাৰ কৰিছে বিজেপিৰ আচৰণ অসুৰৰ শাৰীত পৰে এইদৰে বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰে কংগ্ৰেছ নেতা ৰিপুণ বৰাই আন এটা খবৰ অবিষয় কয়লা খনি মেঘালয়ৰ কয়লা খনিত এতিয়া মৃতকৰ সংখ্যা বৃদ্ধি পাইছে অতি ভয়াৱহ হৈ গৈ আছে মেঘালয়ৰ পৰিস্থিতি সময় বাগৰাৰ লগে লগে বাঢ়িছে মৃতকৰ সংখ্যা মেঘালয়ৰ কয়লা খনিত নিহত শ্ৰমিকৰ সংখ্যা 30 জনলৈ বৃদ্ধি পাইছে আজি ঘটনাস্থলীৰ পৰা উদ্ধাৰ 12টা মৃতদেহ বৃহস্পতিবাৰৰ দিনটোতো মৃত্যু হৈছিল 18 জনকৈ শ্ৰমিকৰ বৰ্তমানেও এনডিআৰএফ সেনাৰ উদ্ধাৰ অভিযান অব্যাহত আছে মেঘালয়ত ইষ্ট জয়ন্তীয়া পাহাৰৰ দুৰ্গম অঞ্চলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল অতি ভয়াৱহ হৈ গৈ আছে মেঘালয়ৰ শেহতীয়া পৰিস্থিতি আন এটা গুৰুত্বপূৰ্ণ খবৰ লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক কথা ক'বলৈ সুযোগ নিদিয়াৰ অভিযোগত প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধীৰ এনে প্ৰতিবাদৰ বাবে এক প্ৰকাৰ অচল হৈ আছে লোকসভাৰ পবিত্ৰ সদন বিৰোধীৰ প্ৰতিবাদৰ বাবে লোকসভাৰ বহুমূলীয়া 19 ঘণ্টা 30 মিনিট সময় নষ্ট হোৱাত বিৰোধীৰ ভূমিকাত ক্ষুণ্ণ অধ্যক্ষ ওম বিৰলা মুঠতে ৰাহুল গান্ধীক কথা ক'ব নিদিয়াৰ বাবে এতিয়া প্ৰতিবাদ বিৰোধীৰ পৰৱৰ্তী খবৰ দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক আহি আছে স্মাৰ্ট মুখ্যমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা 15 বছৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক তাৰ পিছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী এইটো মোৰ সিদ্ধান্ত তেওঁকো কোৱা আছে 15 বছৰে একেটা চোলা কিমান পিন্ধিব ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য এইবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা পৰৱৰ্তী খবৰ সন্মুখত পৰীক্ষা দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সন্মুখীন হ'ব শিক্ষা জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা দুটাৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে যাতে পৰীক্ষা ভীতিৰ সৈতে হেলেৰা ৰঙে মোকাবিলা কৰিব পাৰে তাৰ বাবেই যোৱাকালি সম্প্ৰচাৰিত হ'ল প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান পৰীক্ষা পে চৰ্চা যোৱাকালিৰ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পোৱা ছাত্ৰ ছাত্ৰীসকলক গামোচাৰে সম্বৰ্ধনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গামোচাক ভাল পোৱাৰ আঁৰৰ কাহিনী ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টিয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদানত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা শুক্ৰবাৰে দুটাকৈ সমষ্টিত হাজাৰ হাজাৰ হিতাধিকাৰীৰ মাজত আঁচনিৰ অনুদান বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ মাজতে বাহন প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে বিজেপি চৰকাৰে হাতত লোৱা এখনৰ পিছত আন এখন অভিলাষী আঁচনিৰ কথা এটা বিগ ব্ৰেকিং নিউজ মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আছে কাইলৈ ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ A to Z তথ্য কোনো কাৰণতেই হাৰি যাব নোৱাৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে একশ্যন মুডত হিমন্ত বিশ্ব শৰ্মা গৌৰৱৰ পাকিস্তান লিংকৰ ফাইল লৈ সাজু হিমন্ত বিশ্ব শৰ্মা পৃষ্ঠাই আছে বিস্ফোৰক তথ্য এই ফাইলত পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কানেকশ্যন কি পাকিস্তানৰ সৈতে পাকিস্তানৰ কাৰ সৈতে যোগাযোগ আছিল গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তানৰ কোন বিষয়ৰ সৈতে যোগাযোগত আছিল এলিজাবেথ পাকিস্তানত প্ৰকৃততে কি কৰিবলৈ গৈছিল গৌৰৱ আৰু পত্নীয়ে কিয় গোপনে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ পাকিস্তানৰ কোন বিষয়ৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈ ভাৰতৰ কোনো তথ্য পাকিস্তানক যোগান ধৰা হৈছিল নেকি এই সকলোবোৰ তথ্য কাইলৈৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব দিনৰ 11 বজাত অন্য এটা খবৰ বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মুছলমানে পাব 4% সংৰক্ষণ কংগ্ৰেছ দলৰ এই ঐতিহাসিক সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে
বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত মুছলমানৰ বাবে 4% সংৰক্ষণৰ ব্যৱস্থা কংগ্ৰেছ চৰকাৰ পৰিৱৰ্তন হ'লেও সলনি কৰিব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত চৰকাৰী চাকৰি অনুষ্ঠান প্ৰতিষ্ঠানত মুছলমানে পাব সংৰক্ষণ আইনত পৰিণত হ'ব মুছলমানৰ এই সংৰক্ষণৰ ব্যৱস্থা শুক্ৰবৰীয়া জুম্মাৰ দিনতে মুছলমানক কথা দিলে কংগ্ৰেছ দলে স্থায়ীভাৱে মুছলমানৰ বাবে থাকিব 4% সংৰক্ষণ ইচ্ছা কৰিলেও বিজেপিয়ে সলাব নোৱাৰিব মুছলমানৰ বাবে দিয়া এই সংৰক্ষণ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৰিলে এই বৃহৎ ঘোষণা অন্য এটা খবৰ অসমৰ কাৰ্বি পাহাৰৰ বাখেৰে চলিছে উত্তৰ প্ৰদেশ ৰাজস্থানৰ কাগজৰ উদ্যোগ বহিৰাজ্যৰ কাগজ কললৈ বাঁহ যোগানৰ বাবে অবাধে হাৰত যথেমথে পাহাৰৰ বাঁহ কাটি খাস্তাং কৰাৰ ফলত ধ্বংস হৈছে বনৰীয়া হাতীৰ আৱাসস্থলীৰ লগতে বৃহৎ খাদ্য ভাণ্ডাৰ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামনিলৈ বনৰীয়া হাতী জাক নামি অহাৰ দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি নিজকে বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ বুলি বিশ্বাস কৰোঁ ইউনুছ তামুলীয়ে জেঙুনিকটীয়া ৰাইজৰ মনোভাৱক কোনো ধৰণে প্ৰতিনিধিত্ব নকৰে শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে বৃহৎ সংবাদ মেল খিলঞ্জীয়া মুছলমানৰ জেঙুনিকটীয়া মছজিদ সমিতি আৰু কবৰস্থান সমিতিয়ে সতৰ্ক কৰি দিলে বিতৰ্কিত ইউনুছ তামুলীক শিৱসাগৰ জিলাত মিয়া খেদাৰ নামত যি নাটক চলি আছে সেই নাটক সন্দৰ্ভতো সৰব হৈ পৰিছে খিলঞ্জীয়া মুছলমান দল সংগঠনসমূহ পৰৱৰ্তী খবৰ কিয় ইমান ভীতিগ্ৰস্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ কৈ দিব পাৰে গোকাট মিছা খাদ্যৰ নামতো সাম্প্ৰদায়িক ৰাজনীতি কিয় অসমৰ মুখ্যমন্ত্ৰীৰ সঁচাকৈ অখিল গগৈয়ে কৈছিল নেকি মিয়াৰ বিৰিয়ানী অসমীয়াক দেখুৱাৰ কথা ইয়াক লৈ চলিছে চৰ্চা অসমৰ শ্ৰমিকক দক্ষ কৰাৰ কথা কোৱাই অপৰাধ হ'ল নেকি বিধায়ক অখিল গগৈৰ অসমৰ শ্ৰমিক ৰান্ধনিৰ উন্নতি হোৱাটো নিবিচাৰে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেন দিনক দিনে অখিল গগৈৰ প্ৰতি আক্ৰমণ বৃদ্ধি কৰিছে অখিল গগৈয়ে মিয়া মুছলমানৰ ঘৰত বিৰিয়ানী খায় আৰু সেই বিৰিয়ানীত কি মাংস থাকে বুলি প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ এনে নিকৃষ্ট মানসিকতাৰ বক্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহৰ নেতাসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ ঘৃণা ভাষ্য মুখ্য ন্যায়াধীশলৈ ৰাজ্যৰ বিশিষ্ট লোকৰ পত্ৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ ৰাজ্যৰ 40 গৰাকী বিশিষ্ট ব্যক্তিয়ে লিখিছে এই বিশেষ পত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ঘৃণা ভাষ্যৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনোৱা হৈছে হীৰেণ গোহাঁই প্ৰাক্তন ডিজিপি হৰিকৃষ্ণ ডেকাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিয়ে লিখিছে এই পত্ৰ অভিযোগ মতে মিয়াক কষ্ট দিবলৈ ৰাজহুৱা উচতনি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই উলংঘা কৰিছে ভাৰতৰ সংবিধানক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে এনে বক্তব্যৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে যিকোনো মুহূৰ্তত বিপদত পৰিব মুখ্যমন্ত্ৰী শৰ্মাই অন্য এটা খবৰ বিদেশী খেদা বিকাৰী খেদা এইবাৰ মিয়া খেদাত খেদে কিন্তু খেদে কলৈ সেইটোহে ডাঙৰ প্ৰশ্ন ওৰ পৰা তলৈ খেদিলে আত্মনিৰ্ভৰ হ'বনে অসমীয়া প্ৰথমে খেদিলে বিদেশীক তাৰ পিছত খেদিলে বিকাৰীক এতিয়া খেদি আছে মিয়া ইমান অবৈধ নাগৰিকক অসমৰ পৰা খেদিয়ে আছে বিজেপি চৰকাৰে কিন্তু প্ৰশ্ন উত্থাপন হয় ইমান খেদি আছে তেন্তে কিয় এতিয়ালৈকে সমস্যা সমাধান নহয় বিজেপি চৰকাৰে কেৱল মাত্ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ এনেসমূহ নাটক আৰম্ভ কৰে নিৰ্বাচনৰ আগত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই সাম্প্ৰদায়িক ৰাজনীতি বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ৰাজ্যৰ কংগ্ৰেছ দল পৰৱৰ্তী খবৰ এটা পলিটিক্যাল ব্ৰেকিং নিউজ ধিং সমষ্টিত এইবাৰ মিয়া লোকৰ উলটাখৰ নিশা হাজাৰ হাজাৰ মুছলমানৰ বিজেপি দলত যোগদান চৰ চাপৰি হৈ পৰিছে গেৰুৱা
চৰ চাপৰি আৰু সংখ্যালঘু মিয়া অধ্যুষিত অঞ্চলত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ শক্তি বৃদ্ধি পাইছে। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে ধিঙৰ নিৰ্বাচন। ৰাজ্যৰ ৰাজনীতিত হঠাৎ সংখ্যালঘু মিয়া মুছলমানৰ ইউটাৰ্ণ। চৰ চাপৰিৰ লগতে হাজাৰ হাজাৰ মুছলমানে যোগদান কৰিছে বিজেপিত। ধিঙত নিশা হাজাৰ হাজাৰ মুছলমানে একেলগে যোগ দিছে বিজেপি দলত। বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে মিয়া লোকে। ধিঙৰ তিনিটকীয়া চৰত ৩ সহস্ৰাধিক লোকে যোগদান কৰে বিজেপিত। আৰু ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত নিতৌ ধিং সমষ্টিত যোগদান কাৰ্যসূচী অব্যাহত আছে। যুৱ নেতা খাদিমুল ইছলামৰ নেতৃত্বত ধিং সমষ্টিত শক্তি বৃদ্ধি পাইছে ভাৰতীয় জনতা পাৰ্টিৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চৰকাৰী খণ্ডত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক আধুনিক শিক্ষা, কৃত্ৰিম বুদ্ধিমত্তা আদিৰ সৈতে চিনাকি কৰাই শিক্ষা ব্যৱস্থাক এক ন ৰূপ দিবলৈ ৰূপায়ণ কৰা হৈছিল বিদ্যালয়ে বিদ্যালয়ে স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা। কিন্তু বহু বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰুমৰ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। কোনোবাখন বিদ্যালয়ত স্থাপনৰ পিছতেই বিকল হৈ পৰিল স্মাৰ্ট ক্লাছৰুমৰ সকলো আখিলা। কোনোবা এখন বিদ্যালয়ত আকৌ আখিলাসমূহ থাকিলেও সেইসমূহ 2 বছৰ ধৰি সংস্থাপনেই কৰা নহ'ল। ৰাজ্যত যেন শিক্ষাৰ নামত কি এক দুৰ্নীতি চলিছে, কি এক অৱহেলা চলিছে, তাৰেই দৃশ্য পুনৰবাৰ পোহৰলৈ আহে। অন্য এটা খবৰ, সততাৰ বাণী বিলোৱা বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে এইবাৰ কয়লা চিণ্ডিকেটৰ গুৰুতৰ অভিযোগ। কলাশিৰাৰ কলা ব্যৱসায়েৰে RSS নেতা জড়িত হোৱাৰো অভিযোগ উত্থাপন হৈছে। যোগীঘোপাৰ পৰা নিয়ন্ত্ৰণ হোৱা কয়লা চিণ্ডিকেটৰ মূল হোতা BPFৰ নেতা মন্ত্ৰী। অবৈধ কয়লাৰ ট্ৰাকৰ পৰা দৈনিক ধন সংগ্ৰহ কৰে জাংগিলা হাজৰিয়ায়ে। মুঠতে বিজেপি আৰু RSS কৰ্মীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। কয়লা চিণ্ডিকেট ৰাজ্যত এতিয়াও অব্যাহত আছে। দিবলৈছো আন এটা ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ, অংক মিলা নাই অগপ আৰু বিজেপিৰ। আউল লাগিছে এতিয়া অগপ আৰু বিজেপিৰ মিত্ৰতাত। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই ভাৰতীয় জনতা পাৰ্টিয়ে। অগপৰ কৰ্মীক মাখি আইৰ চকুৰে চাই বিজেপিয়ে মিত্ৰতাৰ নামত চূড়ান্ত অন্যায় কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপিৰ সৈতে আমি সম্পূৰ্ণৰূপে সম্পৰ্ক ছেদ কৰিম। নিৰ্বাচনৰ পূৰ্বে আউল লাগিছে অগপ বিজেপিৰ মিত্ৰতাত। সংবাদমেলত বিজেপিৰ সৈতে মিত্ৰতা ভংগ ঘোষণা অগপৰ। অগপৰ শদিয়া বিধানসভা পৰিষদৰ নেতৃত্বই কৰিলে এই ডাঙৰ ঘোষণা। অন্য এটা খবৰ, 24 ঘণ্টাৰ ভিতৰত অসম এৰিব লাগিব। অসম এৰিব লাগিব সোণবানুৱে। 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব সোণবানুৱে। নগাঁৱত বিদেশী ঘোষণা কৰা হৈছে সোণবানু নামৰ মহিলাগৰাকীক। নটিচ জাৰি কৰিলে নগাঁও জিলা প্ৰশাসনে। 2009 চনতেই বিদেশী বুলি ঘোষণা কৰিছিল সোণবানুক। সোণবানুৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডো বাতিল কৰা হ'ব সোণবানুৰ। ধুবুৰী শ্ৰীভূমি মানকাছাৰ পথেৰে এৰি আহিবলৈ নিৰ্দেশ। সোণবানুৰ নাম সকলো আঁচনিৰ পৰা আঁতৰাই পেলোৱা হ'ব। অসম এৰিব লাগিব সোণবানুৱে। ইতিমধ্যেই সোণবানুক বাংলাদেশী বুলি ঘোষণা কৰা হৈছে। অসম তথা ভাৰত ত্যাগ কৰিব লাগিব বাংলাদেশী ঘোষণা কৰা এই মহিলাগৰাকীয়ে 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব সোণবানু নামৰ মহিলাগৰাকী। পৰৱৰ্তী খবৰ, ক্ৰীড়া জগতৰ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। ICC আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপত ভাৰতীয় ক্ৰিকেট দলৰ বৃহৎ জয়। ICC আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপৰ চেম্পিয়নছৰ খিতাপ দখল কৰিছে ভাৰতীয় দলে। এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে সূৰ্যবংশীয়ে। ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট টীমে। 19 অনুৰ্ধৰ বিশ্বকাপ দখল ভাৰতীয় টীমৰ। বিশ্বকাপ ফাইনেলত বৃহৎ বিজয় সাব্যস্ত কৰিছে ভাৰতে। ইংলেণ্ডক পৰাস্ত কৰি ভাৰতৰ এই জয় ইতিহাস ৰচিলে ভাৰতে। বিশ্বৰ ৰেকৰ্ড কৰিছে ভাৰতীয় ক্ৰিকেট দলে। ICC আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপ চলি আছিল আৰু আজি অনুষ্ঠিত হৈছিল চূড়ান্ত তথা ফাইনেল খেল। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেট ধৰি 410 ৰানৰ লক্ষ্য বান্ধি দিছিল টীম ইণ্ডিয়াই। বিপৰীতে 311 ৰানতেই সমাপ্ত হৈছে ইংলেণ্ডৰ ইনিংছ আৰু এক বৃহৎ জয় সাব্যস্ত কৰি ICC আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপৰ চেম্পিয়নছৰ খিতাপ দখল কৰিলে ভাৰতীয় ক্ৰিকেট দলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ,
এবাৰ টাৰ্গেট মন্দিৰ দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে হিন্দু মঠ মন্দিৰ মঙলদৈত পুনৰ হিন্দুৰ ধৰ্মীয় অনুভূতিত প্ৰচণ্ড আঘাত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে 4টাকৈ মন্দিৰৰ মূৰ্তি ৰাজহুৱা মন্দিৰৰ লগতে ব্যক্তিগত মন্দিৰতো আক্ৰমণ গোসাইগাঁও কমাৰপাৰাত সংঘটিত হৈছে এই ঘটনা পূৰ্বেও মঙলদৈৰ 16ৰ পৰা 17টা মন্দিৰ ভাঙিছিল দুৰ্বৃত্তই কোনো বিধৰ্মী লোকে মন্দিৰ আক্ৰমণ কৰাৰ অভিযোগ দুৰ্বৃত্তৰ টাৰ্গেটত এইবাৰ হিন্দু লোকৰ পবিত্ৰ স্থান মন্দিৰ মঙলদৈত পুনৰ সংঘটিত হৈছে এই ঘটনা কিছুদিন পূৰ্বে দুৰ্বৃত্তই ভাঙিছিল মন্দিৰ আৰু তাৰ পিছতেই যোৱা নিশাও মঙলদৈত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অন্য এটা খবৰ নগাঁৱত যাত্ৰীবাহী ৰেলত ভয়ংকৰ অঘটন সংঘটিত হৈছে স্তব্ধ হৈ পৰিছিল নগাঁও চকৰ কিছু সময়ৰ বাবে নগাঁৱত যাত্ৰীবাহী ৰেলত ভয়ংকৰ অঘটন স্তব্ধ হৈ পৰিছিল যোৱাকালি নগাঁও চকৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল ৰেল গেটৰ মাজতে আবদ্ধ হৈ ৰৈছিল নামনিমুৱা ৰেল নগাঁৱৰ চিনাপট্টি ৰেল গেটত এই ঘটনা নামনিমুৱা দীনদয়ালু এক্সপ্ৰেছৰ ইঞ্জিন বিকল তীব্ৰ যান-জঁটত আবদ্ধ শ জনতা নগাঁৱত যাত্ৰীবাহী ৰেলত এই ভয়ংকৰ ঘটনা সংঘটিত হয় যোৱাকালি আন এটা গুৰুত্বপূৰ্ণ খবৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান 1000ৰো অধিক পৰিয়ালক উচ্ছেদৰ বাবে নটিচ প্ৰদান কৰা হৈছে উচ্ছেদ অভিযান চলাব প্ৰশাসনে পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 1000তকৈও অধিক পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰা হৈছে পাথাৰকান্দিৰ ইছাৰপাৰ মাধৱপুৰ বালিয়া মাগুৰা যোগীচৰা কিত্তে চান্দপুৰ বেদখলকাৰীলৈ জাননী শীঘ্ৰেই বনাঞ্চল খালী কৰাৰ নিৰ্দেশনা দিছে প্ৰশাসনে জাননী লাভ কৰিয়েই নিজৰ ঘৰ নিজ হাতেৰে ভাঙিছে উচ্ছেদিত ৰাইজে বেদখলকাৰীৰ মাজত নটিচ লাভ কৰাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় পুনৰ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি দেখিবলৈ পোৱা গৈছে 1000 পৰিয়ালক এইবাৰ উচ্ছেদ কৰিব প্ৰশাসনে ইতিমধ্যেই উচ্ছেদৰ বাবে নটিচ জাৰি কৰা হৈছে তাৰ পিছতেই উচ্ছেদিত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি